হঠাৎ মাৰ্ঘেৰিটা ৰেল ষ্টেচনত হাজাৰ হাজাৰ মানুহ তালি টোপুৰালৈ ওলাই আহিছে সকলো টিকট কাটিবলৈ পাতিছে দীঘলীয়া শাৰী কোনোবা নগাঁৱৰ কোনোবা ধুবুৰীৰ কোনোবা যাব হাইলাকান্দি কোনোবা কৰিমগঞ্জলৈ বিশেষ কোনো উৎসৱ পাৰ্বণ উপলক্ষে এওঁলোক নিজ নিজ ঘৰলৈ যাবলৈ ওলোৱা নাই এই খৰখেদাৰ কাৰণ আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিং যোৱা ৫ জানুৱাৰীত উমৰাংচুত ঘটা ঘটনাটো মনত পেলাওক উমৰাংচুৰ কালামাটিত নিষিদ্ধ ৰেড হোল মাইনত পানী সোমাই আবদ্ধ হৈ পৰিছিল ৯জন শ্ৰমিক তাৰে ৪জন শ্ৰমিকৰ মৃতদেহ এতিয়ালৈ উদ্ধাৰ কৰা হৈছে চৰকাৰী তথ্য অনুসৰি এতিয়াও ৫জন শ্ৰমিক কয়লা খনিটোত আবদ্ধ হৈ আছে আৰু তেওঁলোকৰ সন্ধানত অভিযান অহৰহ চলি আছে উমৰাংচুৰ ঘটনাই জোকাৰিছিল ৰাজ্য উমৰাংচুৰ ঘটনাক লৈ উঠিছিল বিভিন্ন প্ৰশ্ন কঠোৰ চৰকাৰৰ দিনত বেআইনী কাম কেনেকৈ এই প্ৰসংগক লৈ সৰব আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে কৈছিল এসপ্তাহৰ ভিতৰত বন্ধ হ'ব মাৰ্ঘেৰিটা লিডুৰ ৰেড হোল মাইনিং ইয়াৰ পাছতে হাহাকাৰ লাগিল মাৰ্ঘেৰিটাত সেই অবৈধ বেহা শ্ৰমিকৰ জীৱনক লৈ হেতাৰি খেলা সেই খনন চলাই থকা সকলৰ মাজত বহু অবৈধ কয়লা খনিৰ কাম হঠাৎ বন্ধ হৈ পৰিল শ শ শ্ৰমিকক কয়লা খনি ত্যাগ কৰাৰ নিৰ্দেশ দিলে খুদ মাফিয়াই মালিকে বন্ধ হৈছে অবৈধ কয়লা খনি এই কয়লাৰ কাম এটা আহিছিলোঁ কিমান কাম কৰিলে বন্ধ হৈছে সেইকাৰণে যাই আছে কয়লা কাম কৰিবা বন্ধ নেকি বন্ধ ইয়াতে আহিছিলোঁ কাম কৰিবা কি কাম কয়লা কাম বন্ধ হৈ গ'ল কয় বন্ধ আছে আজি যাব লাগে অবৈধ কয়লা খনি বন্ধ হৈছে প্ৰশাসন কঠোৰ হৈছে মাৰ্ঘেৰিটাৰ ৰেড হোল মাইনিঙত অভিযান চলাইছে মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনে অবৈধ কয়লা খনি উৎখাত কৰিছে মাৰ্ঘেৰিটাৰ আৰক্ষী প্ৰশাসনে ডিজিপিয়ে ৭ দিনৰ ভিতৰত মাৰ্ঘেৰিটা লিডু পাটকাই পাহাৰত থকা অবৈধ কয়লা খনি বন্ধ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়াৰ পাছতেই সষ্টম হৈ পৰিছে মাৰ্ঘেৰিটাৰ আৰক্ষী প্ৰশাসন নামদাংস্থিত অবৈধ কয়লা খনিত চলিল আৰক্ষীৰ অভিযান শনিবাৰে আৰক্ষীয়ে অভিযান চলাই এক্সকাভেটৰ জব্দ কৰি ৩ শ্ৰমিকক আটক কৰিছিল ১৩টা অবৈধ কয়লা খনি চিল কৰি দিছিল প্ৰশাসনে কিন্তু এতিয়াহে কিয় উমৰাংচুৰ ঘটনাটো ঘটাৰ পাছতহে কিয় আৰক্ষী সঞ্চালকৰ নিৰ্দেশৰ পাছতহে কিয় ইয়াৰ পূৰ্বে তিনিচুকীয়া জিলা প্ৰশাসনে কি কৰি আছিল মাৰ্ঘেৰিটা লিডু আৰক্ষীয়ে আৰু এটা কথা এতিয়া এইদৰেই হাজাৰ হাজাৰ শ্ৰমিক কয়লা খনি বন্ধ হোৱাৰ পাছত ঘৰমুৱা হৈছে তাৰমানে ২০২৫লৈকে মাৰ্ঘেৰিটা লিডু পাটকাইত অগণন অবৈধ কয়লা খনি চলি আছিল এতিয়া বন্ধ হৈছে কিন্তু পৰিৱেশ ঠাণ্ডা হোৱাৰ পাছত ৰাইজে পাহৰাৰ পাছত যাতে দুৰ্বৃত্তই পুনৰ আৰম্ভ নকৰে মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ NKTV